এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত এতিয়া আলোচনা বিষয় হৰ ঘৰ দস্তক। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণন এছ। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 0361-266-1876 আৰু 0361-266-2325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্তকে পুনৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি আমি বিশেষ সময়ত এক বিশেষ বিষয় লৈ ইয়াত উপস্থিত হৈছোঁহি। আমাৰ সৈতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক মহোদয় উপস্থিত আছে। আমি ছাৰক অনুষ্ঠানলৈ আদৰণি জনালোঁ। যিদৰে আমাৰ সখীকাই ক'লে আজিৰ বিষয়টো হ'ল হৰ ঘৰ দস্তক। আমি জানো যে কালিৰে পৰা ঘৰে ঘৰে গৈ টীকাকৰণৰ বাবে ক'ভিডৰ টীকাকৰণৰ বাবে হৰ ঘৰ দস্তক আৰম্ভ হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য কি? আমি হৰ ঘৰ দস্তক প্ৰগ্ৰামৰ জৰিয়তে আমি আশা ৰাখিছোঁ কি অসমৰ এখন জন যি ভেকচিন ল'বলগীয়া বা এলিজিবল এজ গ্ৰুপত আছে তেওঁ ভেকচিন পাইছে, ফাৰ্ষ্ট ড'ছে হওক বা ছেকেণ্ড ড'ছে হওক, একেলগে অসমৰ সকলো মানুহ 100% মানুহ ক'ভিডৰ পৰা প্ৰটেক্টেড হ'ব, এই আশা ৰাখি হৰ ঘৰ দস্তক প্ৰগ্ৰাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে অসমত পদক্ষেপ লৈছে। ইনফেক্ট আমি এই সঁচাকৈ ইটছ এ মেটাৰ অফ প্ৰাইড ডেট আমি এই ক'ব পাৰিম কি জানুৱাৰী 16 তাৰিখৰ পৰা আৰম্ভ কৰি এতিয়ালৈ আমি ইমান আগবাঢ়ি আহিছোঁ। অসম নিচিনা ইমানটো ডিফাৰেণ্ট চেলেঞ্জেছ থকা এটা ষ্টেটত লেণ্ডৰ মানে জিঅ'গ্ৰাফিকেল ইছ্যুজ আছে, ৰিম'টনেছ আছে, কানেক্টিভিটি আছে, ডিফাৰেণ্ট টাইপছ অফ মানুহ আছে, ট্ৰাইবেল বা ফৰেষ্ট এৰিয়াছ আছে। তো এনেকৈ গোটেইখিনি চেলেঞ্জেছৰ ওপৰত আমি অলমষ্ট 99+% এতিয়া আমি এলিজিবল পপুলেশ্যনৰ ভেকচিনেশ্যন কৰিব পাৰিছোঁ। দেট ইট চেল্ফ ইজ এ ক্ৰেডিট। কিন্তু আমি ডেফিনেটলি সকলো মানুহে যদি প্ৰটেক্টেড হয় তেতিয়া আমি সঁচাকৈ ক'ভিডৰ পৰা এটা ছেফটি আমাৰ আছে বুলি বিশ্বাস কৰিব পাৰিম। আৰু এই হৰ ঘৰ দস্তক কাৰ্যসূচীৰ ভিতৰত আপোনালোকে কিমান লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে? কিবা নিৰ্দিষ্ট লক্ষ্য আছে নেকি যে কিমান সংখ্যক ব্যক্তি আপোনালোকে টীকা প্ৰদান কৰিব? এতিয়া আমি হৰ ঘৰ দস্তক প্ৰগ্ৰামৰ জৰিয়তে যদি আপুনি চায় অল হনাৰেবল মিনিষ্টাৰ্ছ, ছিনিয়ৰ অফিচিয়েলছ, চিফ ছেক্ৰেটাৰী এণ্ড প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী ছাৰ্ছ মানে সকলোৱে বিভিন্ন ঘৰত গৈ থাকে। ডেপুটি কমিশ্যনাৰ্ছ, ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, হেল্থৰ মানুহে, বিভিন্ন ডিপাৰ্টমেণ্টৰ অফিচাৰ্ছ যদি আমি চাম more than 1 lakh people are visiting various households in Assam. তো যদি আমি এটা কম্পেৰিজনৰ কাৰণে আমি যদি ক'ব পাৰিম এটা টিমত এটা ভেকচিন ভেৰিফিকেশ্যন অফিচাৰ থাকে, এটা এছিষ্টিং ভেৰিফিকেশ্যন অফিচাৰ থাকে, তো এটা টিমতে 3-4 মানুহ থাকে। এনেকৈ 30,000 নিচিনা টিমছ আছে। চ' এই মানুহে অসমত এপ্ৰক্সিমেটলি 60 to 70 লাখ ঘৰত ভিজিট কৰি আছে এই সপ্তাহতে। তো দেটছ এ হিউজ নাম্বাৰ। আৰু এই কৰাৰ টাইমত অকল তেওঁ গৈছে ভেকচিন দিছে বুলিয়ে নহয়, তেওঁ এইও চাই আছে কি কিমান মানুহে ভেকচিন লৈছে, ল'বৰ কাৰণে বাকী আছে, ফাৰ্ষ্ট ড'জৰ কাৰণে বাকী নেকি কি ছেকেণ্ড ড'জৰ কাৰণে। আৰু যদি বাকী আছে তেওঁ ল'ব বিচৰা নাই তেতিয়া এই ৰেফিউজেলৰ কি কাৰণ আছে, ৰেজিষ্টেঞ্চৰ কি কাৰণ আছে, এইও ৰিচল্ভ কৰি তেওঁৰ মটিভেট কৰিবৰ কাৰণে। কালি পৰহি মই চাইছোঁ, কালি স্পেচিয়েলি মই চাইছোঁ কি আমাৰ ছিনিয়ৰ অফিচিয়েলছে কেনেধৰণে মানুহৰ কনভিন্স কৰি ভেকচিন লৈছে বুলি। ইটছ এ বিউটিফুল এক্সপিৰিয়েঞ্চ আই শুড চে। এণ্ড অবভিয়াছলি আমাৰ টাৰ্গেট এনেকৈ কি আমি সকলো এলিজিবলৰ দিব লাগে বুলি। তেতিয়াও আমাৰ এটা এষ্টিমেটেড টাৰ্গেট আছে এপ্ৰক্সিমেটলি 2.13 crore। এই আমি কেনেকৈ আহিছোঁ, আমাৰ ইয়াতে কিমান ভোটাৰ লিষ্টত ভোটাৰ্ছ আছে, তাৰ মাজতে কিমান মানুহে অসমত আছে এতিয়া কোনোবা কামৰ কাৰণে বা বেলেগ বস্তুৰ কাৰণে বাকী কোনোবা ষ্টেটত গৈছে নে, কোনোবা প্ৰেগনেণ্ট হোৱাৰ কাৰণে লোৱা নাই, কোনোবা ক'ভিডৰ পৰা এতিয়াও আগবাঢ়ি অহা নাই তাৰ কাৰণে।
বাট এইবিলাক আমি যদি কেঞ্চেল কৰি চাম আমাৰ এপ্ৰক্সিমেটলি 2.13 crore আৰু অলপমান আমাৰ ভেকচিনেশ্যন হ'ব লাগিছিল ফাৰ্ষ্ট ড'জৰ কাৰণে এতিয়া আমি আজিৰ দিনত যদি আমি চাম আমি 2,10,90,000 ওপৰত আহিছোঁ মানে এতিয়া 2 লাখ মান বাকী আছে বুলি আমি ক'ব পাৰিম এই 2 লাখ বুলি এটা পাৰফেক্ট নম্বৰ বুলি মই কোৱা নাই বাট দিছ ইজ দ্য এপ্ৰক্সিমেট টাৰ্গেট এই আচিভ কৰাৰ টাইমত আমি ক'ব পাৰিম কি এতিয়ালৈ যিমান মানুহ আছে আমি তেওঁৰ ফাৰ্ষ্ট ড'জ দিব পাৰিছোঁ আৰু অলপ দিন পিছত আমি তেওঁৰো ছেকেণ্ড ড'জো দিব পাৰিছোঁ বুলি ক'ব পাৰিম বাট অফক'ৰ্ছ নিউ পিপল উইল কাম নতুন নতুন মানুহে 18 বছৰৰ হৈ যাব কালি পৰহি হ'ব পাৰে কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মে ডিচাইড কি আমি আৰু কম এজৰ 15 ইয়াৰ্ছ বা 12 ইয়াৰ্ছৰ মানুহৰ ভেকচিন দিব পাৰিম বুলি তেতিয়া আমাৰ টাৰ্গেট ডেফিনেটলি চেঞ্জ হ'ব বাট at least we can tell that we have achieved a milestone ki as on this date ei dinot amar jiman eligible manu asile teyur ami 100% dibo parisu yate dibo nuwara manu ase teyur ami etia dibo nuwarim to tar karne belek eta system hobo but we have achieved mane this is a massive vaccination jodi apni sai honorable prime minister jene koi koisile it's a jan andolan in Assam honorable chief minister sir and all ministers all senior officials are part of this Jan Andolan and I think public have also responded beautifully মানে তেওঁৰ cooperation ইমান ভালকৈ ইয়াতে আহিছিল that's a great experience for us also মানে আমি যেতিয়া এই আলোচনা কৰি আছো এতিয়া আপোনাৰ হেলথ ওয়াৰ্কাৰ হওক বা সিনিয়ৰ অফিচিয়েলছ বা অনাৰেবল মিনিষ্টাৰ্ছ তেওঁলোকে এতিয়াও ঘৰে ঘৰে গৈ পিনে হৰ ঘৰ দস্তকৰ অধীনত যি ব্যক্তি ভেকচিনেশ্যন লোৱা নাই এতিয়াও ভেকচিন প্ৰদানৰ কাৰণে এই মুহূৰ্তটো চলি আছে গোটেই অসমত এক্সেক্টলি এতিয়া আমি আন এক প্ৰসংগলৈ আহোঁ এতিয়া যোৱা কিছুদিন আগতে এইটো খবৰ পাইছোঁ দেশৰ প্ৰধানমন্ত্ৰীয়ে আলোচনা কৰিছে যে কোভিডৰ এটা নতুন ভেৰিয়েণ্ট নতুন ৰূপ এটা দক্ষিণ আফ্ৰিকাত বা এনেকুৱা বাহিৰৰ দেশত ধৰা পৰিছে ভাৰতত কি পৰিস্থিতি আমি কোভিডৰ আৰম্ভণিৰ পৰা এতিয়ালৈ বিভিন্ন টাইমতে কোভিড ভাইৰাছৰ জিন ষ্ট্ৰাকচাৰত ভেৰিয়েশ্যনছ আহি আছে এতিয়াও আছে আহিবই চ' হোৱাট আৰ দ্য ভেৰিয়েশ্যনছ এই জিনমিক ষ্ট্ৰাকচাৰত নতুন সিকুৱেন্সিং হোৱাৰ কাৰণে ভাইৰাছৰ ওপৰত এক্সপ্ৰেছড প্ৰটিনছ বুলি আমি যি ক'ম এই প্ৰটিনত ভেৰিয়েশ্যন আহি থাকে চ' হোৱাট হেজ হেপেণ্ড ইজ জেনেৰেলি দ্য মিউটেশ্যনছ আৰ স্মল মিউটেশ্যনছ কিন্তু এইবাৰে যি অ'মাইক্ৰন বা B1.1.529 বুলি যি ভেৰিয়েণ্ট আছে তাতে পোৱা গৈছে কি there is a huge variation about genomic sequence of about 30 number of sequences are different nucleotide sequences are different so tar karne ki hol g proteins spike protein boli ji kobo g protein karne virus ahi body te attach kore ei spike protein or property te changes hobo pare boli eta understanding hoise so since it's a huge mutation 30-40 nucleotide or change mane it's a big mutation so tar karne etyau all over the world observations and studies are going on ki ei kiman serious issue kintu amar agor pora covid or experience ki ami 2 বছৰৰ আগতে covid বুলি এটা বস্তু চিন্তাই কৰা নাই কিন্তু 2020 ৰ পৰা covid এনেকৈ এটা pandemic যদি আহে কিমান impact human life ত economy-তে overall সিস্টেমত কিমান ইম্প্যাক্ট হৈছে বুলি এটা এক্সপিৰিয়েন্স হোৱাৰ কাৰণে এনি নিউ ভেৰিয়েশ্যন ইজ এ মেটাৰ অফ কনচাৰ্ণ চ' তাৰ কাৰণে WHO এই নটিফাই কৰিছে কি ইটছ এ ভেৰিয়েণ্ট অফ কনচাৰ্ণ VOC বুলি কয় আৰু এতিয়া 3টা কাণ্ট্ৰিতে একচুৱেলি চাইছে সাউথ আফ্ৰিকা বটছৱানা এণ্ড হংকং তো আমি এই বস্তু বিভিন্ন কাণ্ট্ৰিতে যদি স্প্ৰেড হৈ যায় আৰু এই যদি চিৰিয়াছ টাৰ্ণ লয় তেতিয়া আমি ন্যাচাৰেলি প্ৰটেক্টেড হৈ থাকিব লাগে তাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা লিষ্ট অফ কাণ্ট্ৰিজৰ নাম দিছে আমি এই বিষয়ে এইটো প্ৰিভেণ্টিভ মেজাৰ্ছ বিষয়ে আমি কথা পাতিম এগৰাকী লিচনাৰে শ্ৰোতাই ফোন কৰিছে ফোনটো লওঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে হয় ছাৰ নমস্কাৰ আৰু লগতে আজিৰ অতিথিগৰাকীলৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ নমস্কাৰ আজিৰ অনুষ্ঠানটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে খুবেই গুৰুত্বপূৰ্ণ অতি অনুষ্ঠান আৰু বৰ সময় উপযোগী হৈছে ছাৰ মই জানিব বিচাৰিছোঁ অসমৰ লোকপিয়ল মতে যিখিনি জনসংখ্যা আমাৰ থলুৱা জনসংখ্যা আছে এইখিনি হিচাপত মেক্সিমাম লোকে ভেকচিন লোৱাটো
আমি গম পালো বা বাতৰি যোগে এই ক্ষেত্ৰত কিছু অনুমান কৰিছো কিন্তু এই ক্ষেত্ৰত মই বিচাৰিছো স্যাৰ বহিৰাজ্যৰ পৰা যিসকল লোক অসমত কৰি আছে এই সকল লোকৰ কিমানখিনি লোকে এই ভেকচিন লোৱাত চৰকাৰে কিমানখিনি সাকসেস সফলতা অৰ্জন কৰিছে এই বিষয়ে অনুগ্ৰহ কৰি জানিব বিচাৰিছো ইটস এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এই আমি ষ্টেটিষ্টিকেলি আহোমৰ ভেকচিনেশ্যন বুলি যদি কম তেতিয়াও আমি লাৰ্জাৰ পিকচাৰত যদি চাম এই সকলো মানৱ জাতিৰ কাৰণে এটা ভেকচিনেশ্যন প্ৰগ্ৰাম কি কাৰণে আপুনি যদি চাই আহোমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটছত আছে কেৰালা কৰ্ণাটকা তামিলনাডু মুম্বাই দিল্লী যিকোনো ষ্টেটছ ভাৰতত আছে তাতে আহোমৰ মানুহ আছে যদি আমি চাম ওচৰতে থকা অৰুণাচল প্ৰদেশ মেঘালয় বা মণিপুৰ যিকোনো ষ্টেটছ আছে তাতেও আহোমৰ এটা কনচিডাৰেবল পপুলেশ্যন আসামৰ পৰা তাতে কাম কৰিবৰ কাৰণে আছে তাতে থাকি আছে সিমিলাৰলি আসাম ইজ দ্য অৰ সে গুৱাহাটী ইজ দ্য ক্যাপিটেল অফ নৰ্থ ইষ্ট বুলি আমি ক'ব পাৰিম বিভিন্ন ষ্টেটৰ পৰা অহা মানুহ ইয়াতো কাম কৰি আছে তো ন্যাচাৰেলি আমাৰ মানুহ বাহিৰত আৰু বাহিৰৰ পৰা অহা মানুহ আহোমতো ভেকচিনেশ্যন লৈছে এক্সাক্টলি কোন ষ্টেটৰ পৰা অহা মানুহে লৈছে কিমান এনেকৈ মানুহ আছে এইটো এটা নম্বৰ আমি ফাইনেলাইজ কৰি ক'বৰ কাৰণে অসুবিধা আছে কি কাৰণে হ'ব পাৰে এটা মানুহ দূৰ দেশৰ পৰা গাড়ী ড্ৰাইভ কৰি লৈ আহিছে আমাৰ কাৰণে অলপমান এসেনশিয়েল মেটেৰিয়েলছ লৈ আহিবৰ কাৰণে এই ট্ৰাক ড্ৰাইভাৰৰ সেফটিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে কোনোবা ট্ৰেইন সাৰ্ভিসতো আছে তেওঁ ৰেলৱেতে কাম কৰি আছে বেলেগ এটা ষ্টেটৰ পৰা বাট হিজ সেফটি আমাৰ কাৰণেও ইম্পৰ্টেণ্ট বিকজ তেওঁ বিমাৰী লৈ আহিব পাৰে তো এনেধৰণে যদি আমি চাম দেয়াৰ উইল বি এ গুড নাম্বাৰ অফ পিপল অফ আদাৰ ষ্টেটছ তেওঁ ইয়াতে ভেকচিন লৈছে এনেকৈ আহোমৰ মানুহ বেলেগ এটা ষ্টেটতো লৈছে তো তাৰ কাৰণে আমি যেতিয়া এই খৰ দস্তকত ঘৰতে যাই আমি মানুহৰ যেতিয়া কথা পাতি আছোঁ কোনো কোনো ঘৰত আমি গম পাম কি এই মানুহে ইয়াতে থকা নাই তেওঁ বেলেগ এটা ষ্টেটত আছে তাতে কিন্তু ভেকচিন লৈছে বুলি ঘৰৰ মানুহে কয় কেতিয়াবা তেওঁৰ মোবাইলত ভেকচিন চাৰ্টিফিকেট দেখায় তো ইমানটো মানুহে গম পায় আজিৰ দিনত আৱেৰনেছ হেজ অলছ' কাম ভেৰি নাইচ তাৰ কাৰণে আমি আহোমত এনেকৈ এটা 100%ৰ ওচৰত আহিব পাৰিছোঁ মানে আগতে হ'ব পাৰে ভেকচিনৰ ৰেচিষ্টেঞ্চ বা হেচিটেঞ্চি হৈ থাকে কিন্তু এতিয়া এনেকৈ এটা চিটুৱেশ্যনত মানুহে ইমান আগবাঢ়ি আহিছে দ্যাট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এনেকৈ আমি এটা ডিষ্ট্ৰিক্ট 100% হৈছে ওচৰতে থকা ডিষ্ট্ৰিক্ট 90% হৈছে এইবিলাক অলপমান ষ্টেটিষ্টিকেল বস্তু কি কাৰণে হ'ব পাৰে কামৰূপ মেট্ৰৰ মানুহ ৰুৰেলত ভেকচিন লৈছে আৰু ৰুৰেলৰ মানুহ মেট্ৰতে আহি লৈছে তো এইবিলাক নাম্বাৰৰ কথা কিন্তু আমি এই কাৰণে হৰ দস্তক বুলি আমি ঘৰত গৈ আছোঁ তাতে থকা মানুহৰ পৰা আমি কনফাৰ্মেশ্যন লৈ আছোঁ কি সঁচা আমি ভেকচিন লৈছোঁ আমাৰ ফাৰ্ষ্ট ড'জ হৈ গ'ল ইয়া হোৱা নাই আমি ল'ম ছেকেণ্ড ড'জ হোৱা নাই আৰু 4 দিনত ল'ম 5 দিনত ল'ম তো এনেকৈ এটা ঘৰ সেফ আছে বুলি এনচিয়ৰ কৰিবৰ কাৰণে প্ৰগ্ৰাম আমি আমাৰ শ্ৰোতাগৰীয়ে ফোন কৰাৰ আগতে কথা পাতি আছিলোঁ যে যেটো আপুনি ক'লে সাউথ আফ্ৰিকাত যেটো নতুন ভেৰিয়েণ্ট এটা ধৰা পৰিছে এই বিষয়ে যে ভাৰতৰ এতিয়ালৈকে এই নতুন ভেৰিয়েণ্টৰ কোনো পেচেণ্ট ৰোগ দেখা যোৱা নাই কিন্তু আপোনালোকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ বাবে কি নিৰ্দেশনা দিছে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ গিভন ক্লিয়াৰ ইনষ্ট্ৰাকশ্যনছ কি আমি এনেকৈ ভাইৰাছ আহা কাণ্ট্ৰি মানে তেওঁ কোনোবা ছিলেক্টেড কাণ্ট্ৰিৰ নাম দিছে এই কাণ্ট্ৰিৰ পৰা যিকোনো মানুহে আহে তেওঁৰ আহা টাইমত মানে ইমিডিয়েটলি অন লেণ্ডিং তাৰপিছত অন দ্য 7th ডে আমি আকৌ তেওঁৰ টেষ্টিং কৰিব লাগিব তাৰ মাজতে তেওঁ কোৱাৰেণ্টাইনতে থাকিব লাগিব আৰু এই টেষ্ট কৰি যদি কোনো কাৰণে তেওঁ পজিটিভ আহে তেতিয়া তেওঁৰ জিনোমিক ষ্টাডিও কৰিব লাগিব কি কাৰণে আমি প্ৰথমে এই কোভিড আছে কি নাই চাব লাগে যদি কোভিড আছে কোভিডৰ ভিতৰতে কোনটো ভেৰিয়েণ্ট বুলি চাব লাগে আৰু এই কৰিবৰ কাৰণে আমাৰ হাতত এতিয়া যিমান আমাৰ ৰেপিড এণ্টিজেন টেষ্ট বা RT-PCR টেষ্টিং ফেচিলিটি আছে এই ফেচিলিটিয়ে প্ৰথম ষ্টেপ তো যিকোনো ট্ৰাভেলাৰ্ছ এনেকৈ আহে আমি ষ্ট্ৰিক্ট আলাৰ্টনেছ মেইনটেইন কৰিবৰ কাৰণে অল এয়াৰপৰ্টছ অল ৰেলৱে ষ্টেচনছ অল এণ্ট্ৰি পইণ্টছত যেনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছিলে এই ধৰণে আমি গৈ আছোঁ লগতে
বিভিন্ন এক্সপার্টস এই রিজিয়নাল RMRC লাহোৱাল বা গুৱাহাটী মেডিকেল কলেজ বা বিভিন্ন এক্সপাৰ্টছৰ পৰা উই টেক ফিডবেক আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ সিনিয়ৰ লেভেলত এই কেনেকৈ ডিছকাছ কৰিব লাগে মানে কেনেকৈ ডিল কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গাইডলাইনছ কেনেকৈ এইবিলাক ফিডবেক লৈ আমি ইয়াতে আগবাঢ়ি গৈ আছোঁ লগতে এটা পইণ্ট কি জিনমিক ষ্টাডি কৰিবৰ কাৰণে আমি RAT বা RT-PCR আমি সকলো জেগাতে কৰি আছোঁ তাৰ বাহিৰত আমি জেনেটিক ষ্টাডি কৰিবৰ কাৰণেও এতিয়া আমাৰ অফক'ৰ্ছ আমি NIV পুনে নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰলজি পুনে বা ইনষ্টিটিউট অফ ভাইৰলজি এট কল্যাণী কলকাতা RMRC লাহোৱাল তাতো আমাৰ এই জেনেটিক ষ্টাডিবিলাক কৰিবৰ কাৰণে ব্যৱস্থা আছে তাতে এক্সপাৰ্টছ আৰ দেয়াৰ মেকানিজম ইজ দেয়াৰ তো আমি তাতে চেম্পল পঠাই থাকোঁ কিন্তু ইয়াতে এতিয়া আসামত আমাৰ ডাইৰেক্টলি ফৰেন ফ্লাইটছ না আহে তো ন্যাচাৰালি দ্য ল্যান্ডিং হ্যাপেন্স ইন সে মুম্বাই অর দিল্লি অর কলকাতা সামথিং লাইক দ্যাট তাৰপিছত তাৰ পৰা মানুহে যি আহে আমি সদায় গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা লিষ্টটো পাই থাকোঁ কি কোন কোন মানুহে বাহিৰৰ পৰা আহিছে তেওঁ যিকোনো ডিষ্ট্ৰিক্টত গৈ আছে হ'ব পাৰে ইয়াতে অহাৰ পিছত কোনোবা নাগাঁও গৈছে কোনোবা মৰিগাঁও কোনোবা তেজপুৰ এনেকৈ তাতে যোৱাৰ পিছতো 7th ডে তেওঁৰ টেষ্টিং কৰিবৰ কাৰণে আৰু যদি পজিটিভ আহে তেতিয়া এই চেম্পল আমি আকৌ জিনমিক ষ্টাডি কৰিবৰ কাৰণে এতিয়া ব্যৱস্থা আছে তো দ্যাট ইজ দ্য ৱে ফৰৱাৰ্ড আৰু এতিয়া এই বিষয়টো যেহেতু আলোচনা হৈছে প্ৰশ্ন উঠিছে যদিহে নতুন ভেৰিয়েণ্টটো আমাৰ ভাৰতলৈ বিয়পি পৰে তেতিয়াহ'লে আমি যেতিয়া এই ভেকচিনেশ্যন লৈ আছোঁ এইটো কিমান এফেক্টিভ হৈ থাকিব তাৰ প্ৰভাৱ কি পৰিব যদি বহুত এইটো ইনিচিয়েল ষ্টেজ প্ৰাৰম্ভিক পৰ্যায় আছে তথাপিও আপোনালোকে যেতিয়া আলোচনা কৰে ভাৰত চৰকাৰৰ বিষয়াসকলৰ লগত আপুনি নিজে এগৰাকী ডক্টৰ ইয়াৰ কি হ'ব পাৰে as of now যিমান ভেৰিয়েণ্টছ কোভিডৰ আহিছিল অকল এই ওমাইক্ৰন বুলিয়ে নহয় তাৰ আগতে ডেল্টা ভেৰিয়েণ্ট আছিলে মানে বিভিন্ন ভেৰিয়েণ্টছে আছিলে এটা নতুন ভেৰিয়েণ্ট আইডেণ্টিফাই হোৱাৰ টাইমত ডিছকভাৰ হোৱাৰ টাইমত সদায় এই কুৱেশ্যন আহি থাকে কি এই ভেকচিন প্ৰটেক্ট কৰিব পাৰিবনে কিন্তু এতিয়ালৈ যদি আমি চাম অল অভাৰ ইণ্ডিয়া অল অভাৰ দ্য ৱৰ্ল্ড ভেকচিন হেজ প্ৰটেক্টেড কোভিড ইনফেকশ্যন ইন এ হিউজ ৱে আমি ভাৰতবৰ্ষতো যদি আমি চাম এতিয়া আমি 12-13 হাজাৰ কেছেৰ প্ৰতিদিনে পাই থাকোঁ কিমান কেছ কম হৈ গ'ল এটা টাইমত ইট ৱাজ ইন লেক্স তো লেক্সৰ পৰা আমি 10,000 লেভেলত যদি লৈ আহিব পাৰিছোঁ ইম্পেক্ট অফ ভেকচিনেশ্যন ইজ হিউজ আৰু ইণ্ডিয়াতে ডেফিনেটলি ভেৰিয়েশ্যনছ হৈছিলে আগৰ অৰিজিনেল কোভিড ভেৰিয়েণ্টৰ পৰা ডেল্টালৈ আমি আহিছোঁ এনেকৈয়ে ওমাইক্ৰনৰ কাৰণেও এই ভেকচিন উইল গিভ ইমিউনিটি এনেকৈয়ে এতিয়ালৈ যিমান ইনফৰ্মেশ্যন আছে আমাৰ এভেইলেবল আছে আৰু ভেকচিনৰ লগতে আমি যদি চাম ভেকচিন প্ৰটেক্টছ ইন মাল্টিপল ৱেজ মানে বিভিন্ন প্ৰটিনৰ এগেইনষ্টত কেনেকৈ এটা ভেকচিন ইমিউনিটি জেনেৰেট কৰে তাৰ কাৰণে এটা দুটা ভেৰিয়েশ্যন বা মিউটেণ্ট ডাইৰেক্টলি ইম্পেক্ট ভেকচিনৰ এফিচিয়েঞ্চিৰ ওপৰত ইম্পেক্ট কৰিবৰ চান্সেছ বেছি কম বাট য়েছ হিউজ মিউটেশ্যনছ যদি হয় তেতিয়া বেলেগ টাইপৰ ভেকচিনৰো দৰকাৰ হ'ব পাৰে তো আজি আমি যদি চাম there are different types of vaccines there is Covishield or Covaxin or Sputnik or multiple vaccines are there and each of the vaccine work in different methods so lot of studies are also happening ki how to combine different types of vaccines so each vaccine has a different mode of action and hopefully ami ei kobo pari ki jenekoi covid virus or variation ahi thake vaccine enekoi improve hoye thake so I think it is going to be a challenging fight কিন্তু আমাৰ সায়েন্টিফিক মেথডছ যি আছে it will be successful বুলি আমি আশা ৰাখিব লাগে লগতে we have to maintain covid protocol also আমি অকল ভ্যাকসিন লৈছোঁ এই কাৰণে না হ'ব বুলি নহয় আমি মাস্কে হওক বা সোশ্যাল ডিস্টেন্সিঙে হওক they are the safest options আৰু এটা কথা মাজে সময়ে আলোচনা হয় আপোনাক আজি এই বিষয়টো উত্থাপন কৰোঁ আপোনাৰ পৰা জানিব বিচাৰিম ধৰক এই ধৰণৰ বহুতে কথা কয় যে আমি যি ভেকচিন লৈছোঁ সেই ভেকচিনৰ ক্ষমতা মাত্ৰ 6 মাহলৈ থাকিব তাৰপিছত আকৌ নতুনকৈ ভেকচিন ল'ব লাগিব এই ধৰণৰ বিভিন্ন সময়ত চৰ্চা হয় আচলতে কি এইটো আমি যদি ক'ব লাগে ভ্যাকসিনেশন এতিয়া আমি ভাৰতবৰ্ষত যি চলি আছে
এই টোটালি এটা সাইন্টিফিক প্রসেস সাইন্টিফিক এডভাইজারি যি ICMR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ পৰা যি গাইডলাইনছ দিছে তাৰ ওপৰত চলি আছে বিভিন্ন ভ্যাকসিন বেলেগ বেলেগ টাইম পিৰিয়ডত দি আছে যদি আমি চাম স্পুটনিক 21 ডেজৰ গ্যাপত দি আছে কোভ্যাক্সিন 28 ডেজৰ গ্যাপত দি আছে কোভিশিল্ড 84 ডেজত গ্যাপত দি আছে তো এই গোটেইখিনিৰ কাৰণে এটা সাইন্টিফিক প্ৰিন্সিপল আছে সিমিলাৰলি এই ফাৰ্স্ট ডোজ আৰু সেকেন্ড ডোজ লোৱাৰ পিছত থাৰ্ড ডোজৰো দৰকাৰ আছে নে এতিয়ালৈ গভৰ্নমেণ্ট অফ ইণ্ডিয়া বা ICMR ষ্টাডিজ মতে দুইটা ডোজৰ পৰা এটা কোৱালিটি ইমিউনিটি হৈ যায় এই ইমিউনিটি কিমান দিন থাকে বুলি জানিবৰ কাৰণে ইমান দিন আমি চাবও লাগে এনেকৈ নহয় কি আমি আজি দিছোঁ 6 মাহৰ পিছত শেষ হৈ যাব বুলি আজিয়ে গম পাব পাৰিম এই গম পাবৰ কাৰণে এটা টাইম পিৰিয়ড আছে বাট লট অফ ষ্টাডিজ আৰ হ্যাপেনিং সো আমি আশা ৰাখিছোঁ কি এই থাৰ্ড বুষ্টাৰ বা এনেকৈ এটা বুষ্টাৰৰ কথা আহিব ন্যাচাৰালি গভৰ্নমেণ্ট অফ ইণ্ডিয়া ICMR বিভিন্ন সাইন্টিফিক বডিজ WHO এই সকলোৱে কেনেকৈ আমি ইয়াতে আগবাঢ়ি যাব লাগিব বুলি ডেফিনেটলি গাইডলাইনছ ওলাই দিব এই গাইডলাইনছ মতে উই উইল অলসো ফলো দ্য প্ৰিন্সিপলছ মানে আমেৰিকাৰ এতিয়া সেকেন্ড বুষ্টাৰটো দিছে মানে থাৰ্ড ডোজ এটা দিয়া আৰম্ভ হৈছে গতিকে সেই সেকেন্ড বুষ্টাৰটো আমাৰ ভাৰততো আৰম্ভ হ'ব পাৰে আপুনি এনেকুৱা সম্ভাৱনা দেখে হ'ব পাৰে কিন্তু ইট অল ডিপেন্ডস আপন দ্য টাইপস অফ ভ্যাকসিন আমেৰিকাতে যদি আমি চাম ফাইজাৰ বা মডাৰ্না ভ্যাকসিন তাতে ম্যাক্সিমাম চলিছিলে তো এই ভ্যাকসিনৰ মেকানিজম অলপমান বেলেগ তো এই ভ্যাকসিনে যি ইমিউনিটি ক্ৰিয়েট কৰে এই ইমিউনিটি কোনটো প্ৰটিনৰ ওপৰত আছে তাৰ ওপৰত ডিপেন্ড কৰে কি তেওঁৰ লাইফ কিমান সো দিস আর অল ভেরিয়েন্স আমি এটা ভ্যাকসিন বা এটা কান্ট্রিতে কৰিছে বুলি আমি কম্পেয়াৰ কৰিব নোৱাৰো এতিয়া বাট অফ কোর্স every immunity the purpose of booster is to ensure safety কিন্তু কোন টাইমত দিব তো ম্যাক্সিমাম বা অপটিমাম রিজাল্ট আমি পাম ইট ইজ এ সাইন্টিফিক স্টাডি ন্যাচারালি we may have to take some more time কিন্তু এটা ডিসিশন হ'ব আৰু এতিয়া যেটো এই কোভিডৰ পৰা 2 বছৰ হ'ল আপুনি 2 বছৰ ধৰি পেলাই ষ্টাডি কৰিছে বিভিন্ন বিষয়তে জড়িত হৈ আছে এতিয়া ধৰক উইন্টাৰ সিজন আমাৰ শীতকাল আৰম্ভ ঠাণ্ডা দিন এই সময়খিনিত এই কোভিডৰ এটা বেলেগ ব্যৱহাৰ বিহেভিয়াৰ দেখিছে নেকি আপুনি ধৰক মানে গৰমৰ দিনত কোভিডৰ যি পৰিস্থিতি ঠাণ্ডা দিনত বেলেগ হয় এই ধৰণৰ কিবা এটা পৰিৱৰ্তন দেখা পাইছে নেকি আমি সিজনাল ভেৰিয়েশন বুলি এনেকৈ ক'বৰ কাৰণে মোৰ হাতত এতিয়া কোনো ইনফৰমেশ্যন নাই বাট হোৱাট উই অবজাৰ্ভ ইজ দ্যাট জেনাৰেলি স্পিকিং আমাৰ দুইটা বছৰতে মাৰ্চ এপ্ৰিল মে জুন আমাৰ ডাঙৰ ৱেভ নিচিনা হ'ল 2020তে আৰু 21ত বাট এই এটা সিজনাল প্যাটাৰ্ন নেকি বুলি ক'বৰ কাৰণে আমি দুইটা এপিসোডে এনেকৈ চাইছিলোঁ সো তাৰ কাৰণে আমি এনেকৈ ক'ব নোৱাৰিম লাষ্ট ইয়েৰতো এগেইন উইন্টাৰ সিজনত আমাৰ ডাঙৰ নাম্বাৰ কোভিড কেছ নাছিল এতিয়াও কোভিড কেছ अराउंड 150 to 200 প্ৰতিদিন আহি থাকে কিন্তু আমি এই ক'ব নোৱাৰিম কি এই উইন্টাৰ সিজনত কমে আহিব বা সামাৰ সিজনত বেছি হ'ব বুলি ক'বৰ কাৰণে ইট উইল ৰিকুয়াৰ লট মোৰ ইন্টেনসিভ অবজাৰভেশন আৰু ইটস ভেৰি ইয়াং ভাইৰাছ তো তাৰ কাৰণে আমিও এনেকৈ ক'বৰ কাৰণে ইটস নট ভেৰি ইজি আৰু এতিয়া ধৰক যেহেতু আমি ভ্যাকসিনৰ বিষয়ে কথা পাতো তেতিয়াহ'লে ভ্যাকসিনৰ এটা কথা কোৱা যায় যে যিসকল ব্যক্তি আমি ভ্যাকসিনেশ্যন লৈছো দুটা ডোজ লৈছো তার ভিতৰত যদি আমাৰ কোভিড পজিটিভ দেখাও দিয়ে তথাপিও আমাৰ রিকভারি রেটটো বেশি হয় yes absolutely we are actually looking into that angle also আমি কি চাই আছো যিমান মানুহে ফার্স্ট ডোজ বা সেকেন্ড ডোজ লৈছে স্পেশালি সেকেন্ড ডোজ লৈ অলপমান দিন হৈ গ'ল তাৰ পিছত যি কোভিড ইনফেকশন হৈ আছে এই মোস্টলি সিম্পল টাইপ অফ ইনফেকশন ইমান টু সিৰিয়াছনেছত যোৱাই নাই আৰু আমি ইয়াতে যিমান মানুহৰ মৃত্যু বা এনেকৈ সিৰিয়াছ কেছ আহে আমি এইও চাই আছো কি তেওঁৰ ভ্যাকসিনেশ্যন হৈছে নে হৈছে তো কেতিয়া হৈছে আৰু লগতে কোনোবা কোমৰবিডিটি এনেকৈ আছে নে after seeing all these things what we are finding is যদি দুইটা ভ্যাকসিনেটেড আছে severity of covid is very less significantly less আৰু তেওঁৰ ট্ৰিটমেন্ট ৰেসপন্স বা early recovery is almost assured so তাৰ কাৰণে vaccination is one strong way to protect so
আমি এনেকৈয়ে এতিয়ালৈ আমাৰ ষ্টাডিজ পৰা আমি পাই আছোঁ আৰু আপুনি যিহেতু ক'লে যে আমাৰ 2,13,00,000 প্ৰথম ভেকচিনেশ্যন লক্ষ্য আছে তাৰ ভিতৰত প্ৰায় 2,11,00,000 ল'লে কিন্তু তাৰ মাজতে কিছুমান ব্যক্তিয়ে লোৱা নাই যাৰ বাবে আপোনালোকে হৰ ঘৰ দস্তক বা এই ধৰণৰ কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিব লগা হৈছে যেতিয়াই আপোনালোকে কোনোবা যিসকল ব্যক্তিয়ে ভেকচিনেশ্যন লোৱা নাই তেখেতৰ ওচৰলৈ যায় মানে প্ৰধান কাৰণটো কি কিহৰ কাৰণে ভেকচিনটো ল'ব নোখোজে আপোনালোকে কি তথ্য পাইছে আমি বিভিন্ন জেগাতে মাল্টিপল ৰিজনছ আছে এটা ইস্যু এই কি কোনোবা মানুহে বিচাৰে কি আমি ভ্যাকসিন ল'বৰ দৰকাৰ কি আগতে নাছিল এতিয়া নহয় তো নহয় দ্যাট ইজ ওৱান থিং সেকেন্ড মানুহৰ হ'ব পাৰে কি বাকি সকলোৱে ভ্যাকসিন লৈ লৈছিলে মই যদি না লম তেতিয়াও হৈ যাব দ্যাট ইজ আনাদাৰ থিং কেতিয়াবা ৰিলিজিয়াছ বিলিভছ কিন্তু মানে কোনোবা এনেকৈ বেছ নাই কি এনেকৈ বিলিভ কৰিব লাগে কেতিয়াবা অলপমান ব্লাইণ্ডলি কি এই মানে ইম্পৰ্টেন্সি বা এনেকৈ ফিজিক্যাল হাৰ্ম হ'ব বুলি এটা ভয় থাকে কোনোবা মানুহৰ এই গোটেইখিনিয়ে বেছলেছ বুলিয়ে মই ক'ব বিচাৰোঁ নেক্সট আছে কোনো মানুহে বিচাৰে কি আমি যদি ভ্যাকচিন ল'ম আমাৰ 2 দিন 3 দিন ফিভাৰ হৈ যাব পাৰে আমি বাহিৰত কাম কৰিবৰ কাৰণে যাব নোৱাৰিম ইট মাই এফেক্ট মাই এমপ্লয়মেণ্ট কিন্তু আপুনি যদি চাই আহমতে আমি 3,30,00,000 মান ভ্যাকসিনেশ্যন কৰি লৈছিলোঁ ইয়াতে আমাৰ এডভাৰ্ছ ইভেণ্ট ফলোয়িং ইমিউনাইজেশ্যন AEFI বুলি যি কম বেছি কম ভেৰি নমিনেল ভাৰতবৰ্ষতে আমি এপ্ৰক্সিমেটলি 125 কৰোৰৰ ওচৰতে ভ্যাকসিনেশ্যন গৈ আছে অলপ দিনত ভিতৰতে আমি 125 কৰোৰো ক্ৰছ কৰিম তেতিয়া এই 125 কৰোৰ ভ্যাকসিনেশ্যনৰ মাজতে বেছি কম AEFI ৰিপৰ্ট হৈছে তো তাৰ কাৰণে আমি গম পাইছোঁ কি কোনো এক্সপ্লেইনেবল ৰিজনছ আছে কিন্তু মানুহৰ ফেইথ বিলিভ কনভিকশ্যনৰ কথা তো তাৰ কাৰণে আমি সঁচাকৈ তেওঁ ৰিচ আউট কৰি আমি যদি কথা পাতিব পাৰিম উই আৰ শ্যোৰ দেট এভৰিবডি উইল টেক ভ্যাকচিন আৰু এই গোটেই ভেকচিনেশ্যনৰ যেতিয়া কেম্পেইন আৰম্ভ হৈছিলে এই বছৰৰ পৰা তো চিকিৎসকসকল আছে কিন্তু নাৰ্ছ ANM বা আশা তেওঁলোকে ঘৰে ঘৰে যিটো কাম কৰিছে সেইটো খুব প্ৰিয় নিশ্চয় স্বীকাৰ কৰিব লাগিব ইনফ্যাক্ট আমি হেল্থ কেয়াৰ ওয়ার্কার্স starting from ASHA supervisor, ANM, multi-purpose workers, surveillance workers, doctors, GNM, mobile medical units. In fact, এটা healthcare worker লগতে আংগনবাড়িয়ে হোক স্কুল টিচাৰ্ছে হোক যি ধৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচে ছাপোৰ্ট কৰে এই সকলোৱে অলমষ্ট 1 year পৰা মানে জানুৱাৰী 16 পৰা এতিয়া যদি আমি চাম অলমষ্ট 10-11 months ফুল এফৰ্ট কৰিবৰ কাৰণে আমি আজি আহমত 3.3 crore মানুহৰ ভ্যাকচিনেশ্যন দিব পাৰিছোঁ বুলি 3.3 মানে ফাৰ্ষ্ট ড'জ আৰু ছেকেণ্ড ড'জ মিক্স কৰি মিলাই আমি কৰিবৰ কাৰণে লৈ আহিছোঁ বুলি ক'ব পাৰিম হ্যাটছ অফ টু দেম এনেকৈ এটা স্পিৰিটেড এফৰ্ট ইটছ ভেৰি heartening to see that health department under the visionary leadership of Honorable Chief Minister sir, Honorable Health Minister sir, এটা স্টেপত টাইমলি ডিসিশন লয় টাইমলি এক্সিকিউশনৰ কাৰণে যি ধৰণে হেল্থৰ সকলো মানুহে এটা মানুহে কাম কৰিছে এখন মানুহে কাম কৰিছে থ্যাংকস টু দেম হয় আৰু আমাৰ সময় শেষ হ'ল শেষত এই হৰ ঘৰ দস্তক যিটো কালিৰ পৰা আৰম্ভ হৈছে অসমত কেতিয়ালৈকে অব্যাহত থাকিব এই বিষয়ে যদি আপুনি জনায় আমি 29th নৱেম্বৰৰ পৰা ডিসেম্বৰ 5 তাৰিখলৈ হৰ ঘৰ দস্তক প্ৰগ্ৰামৰ বা আমাৰ ভ্যাকচিনেশ্যন কমপ্লিশন কেম্পেইনৰ এক সপ্তাহিক প্ৰগ্ৰাম চলি আছে আমি যদি কালি এক দিনৰ কথা চাম ইভিনিং 6 o'clock লৈ 41,000 মান হৈছে ৰাতি 12 বজালৈ যদি মই চাম 46,000ৰ ওপৰত ফাৰ্ষ্ট ড'জ প্ৰথম দিনতে আমাৰ হৈছে তো আমাৰ যেনেকৈ টাৰ্গেটেড ফিগাৰ মই অলপমান 2 crore 13 লাখৰ ওপৰত হ'ব বুলি মই কৈছিলোঁ আগামী 4 বা 5 দিনৰ ভিতৰতে আমি আশা ৰাখিছোঁ কি উই উইল ক্ৰছ দ্য টাৰ্গেট এণ্ড মুভ আহেড মানে আমি এইও জানো কি আগামী দিনত নতুন মানুহে 18 বছৰৰ ওপৰত হৈ যাব আগতে নোৱাৰা মানুহ যেনেকৈ কোনোবা প্ৰেগনেণ্ট বা লেক্টেটিং মাদাৰ আছিলে তেওঁ ল'ব পাৰিব so naturally after achieving the target also we will move forward but we will achieve the target by 5th December হয় আপুনি আমাৰ সময় দিলে ধন্যবাদ আমি বৃহস্পতিবাৰে পুনৰ একে বিষয়লৈ আলোচনাত মিলিত হ'ম 10 বজাত তেতিয়ালৈকে আমি দৃষ্টিবাদ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ
ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ড লক্ষ্মণন এছ অনুষ্ঠানটিৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই